স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ এক্সাম ইভালুৱেশ্যনৰ যিটো প্ৰচেছ ইতিমধ্যে বিশেষজ্ঞ কমিটিয়ে ঘোষণা কৰিছে সেই সম্পৰ্কে। ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ যে অসম চৰকাৰে যি দুখন বিশেষজ্ঞ কমিটি পাতি দিছিলে সেই দুয়োখন কমিটিয়ে প্ৰতিবেদন ইতিমধ্যে চৰকাৰক দিছিলে আৰু চৰকাৰে সেই প্ৰতিবেদন ইতিমধ্যে গ্ৰহণ কৰিছে। গতিকে ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ ইভালুৱেশ্যন কৰা হ'ব, এছেছমেণ্ট যিটো ছিষ্টেম হয় ছিষ্টেমটো কি সেই সম্পৰ্কে আমি কিছু কথা আলোচনা কৰিম। আৰু এই ছিষ্টেমটোৰ যিখিনি ড্ৰবেকছ ইতিমধ্যে আমাৰ চকুত ধৰা পৰিছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল যিখিনি সমস্যাৰ সন্মুখীন হ'ব সেই সম্পৰ্কেও আমি আলোচনা কৰিম। এতিয়া প্ৰথম কথা হ'ল আমি গম পাইছোঁ যে এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত প্ৰথম কথা ৰেংক নাথাকে, দ্বিতীয়তে ডিষ্টিংশ্যন নাথাকে, দ্বিতীয়তে ষ্টাৰ মাৰ্ক নাথাকে, দ্বিতীয়তে যি আমি প্ৰতি ছাবজেক্ট ৱাইজ যিটো হায়েষ্ট মাৰ্ক হয় সেই মাৰ্কছটো নাথাকে। গতিকে এইবাৰ পৰীক্ষাৰ যি ৰিজাল্ট সেই ৰিজাল্টত আগৰ যি ফূৰ্তি সেই কথাটো কেতিয়াও নাথাকিব। ছাত্ৰ ছাত্ৰীসকল নিশ্চয় কিছু হতাশ হ'ব। যি কি নহওক, কিন্তু যিটো ইভালুৱেশ্যন ছিষ্টেম দিছে সেই ইভালুৱেশ্যন ছিষ্টেম মতে যিসকল ছাত্ৰ ছাত্ৰী সদায় চিনচিয়াৰ, ক্লাছত চিনচিয়াৰ, তেওঁলোক কলেজত চিনচিয়াৰ যিসকল ছাত্ৰ ছাত্ৰী সেইসকল ছাত্ৰ ছাত্ৰী উপকৃত হোৱাটো কিন্তু নিশ্চিত। গতিকে সেইটো হ'ল আমাৰ কাৰণে পজিটিভ কথা। ঠিক আছে, এতিয়া আমি ইভালুৱেশ্যন প্ৰচেছটো কি চাওঁ। প্ৰথম আমি হায়াৰ ছেকেণ্ডেৰীটো চাই লওঁ যে হায়াৰ ছেকেণ্ডেৰী যিটো ইভালুৱেশ্যন মেথড উলিয়াইছে, মেথডটোৰ মতে যিসকল ছায়েন্স ষ্ট্ৰীমৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক 50% দিয়া হ'ব। ক'ৰ পৰা দিয়া হ'ব? তেওঁলোকৰ মেট্ৰিকৰ পৰা 50% অনা হ'ব। মেট্ৰিকৰ 3টা ছাবজেক্টৰ হায়েষ্ট নম্বৰ পোৱা 3টা ছাবজেক্ট আমি ধৰি ল'লোঁ। 3টা ছাবজেক্ট ছায়েন্স, কমাৰ্চ ছায়েন্স, নেক্সট আহিলে মেথছ, নেক্সট ইংলিছ। সেই 3টা ছাবজেক্টতে আমি ধৰি ল'লোঁ এজন ছাত্ৰই মেট্ৰিকত সৰহ নম্বৰ পাইছিলে সেই 5টা ছাবজেক্টৰ ভিতৰত। গতিকে সেই ছাবজেক্ট 3টাৰ নম্বৰ কি কৰিব? যোগ কৰি তাৰ পৰা 50% উলিয়াব। 50% উলিয়ালে যিটো থাকিব সেই নম্বৰটো লৈ অহা হ'ব। 1 নম্বৰ। 2 নম্বৰত আহিলে 30% দিয়া হ'ব, মানে 50 + 30 + 10 + 10। গতিকে ক'ত কেনেকৈ আমি চাই লৈছোঁ। গতিকে ছায়েন্স ষ্ট্ৰীমৰ কথা কৈ আছোঁ। 30% তেওঁলোকৰ কি হ'ব? প্ৰেক্টিকেলৰ পৰা দিয়া হ'ব। যিটো 30% থাকে 30% দিয়া হ'ব প্ৰেক্টিকেলৰ পৰা। এতিয়া নেক্সট আহিলে 10%। এই 10%টো কোনে দিব? যি তেওঁলোকৰ কলেজত তেওঁলোকৰ যিবিলাক ইণ্টাৰনেল এছেছমেণ্ট হয়, প্ৰজেক্টেই হওক বা যিকোনো পৰীক্ষাই হওক, ইণ্টাৰনেলি যিবিলাক হৈ থাকে সেইবিলাকৰ ওপৰত ভিত্তি কৰি কলেজে বা ইনষ্টিটিউশ্যনে কি কৰিব? 10% দিব। এতিয়া এইখিনিতে আহিল গুৰুত্বপূৰ্ণ আৰু উল্লেখযোগ্য কথাটো, এই 10% কোনে দিব? গতিকে আমি দেখিলোঁ এই 50% মেট্ৰিকৰ পৰা আহিব, এই 30% আহিব প্ৰেক্টিকেলৰ নম্বৰ, আৰু 10% হ'ব কি? এইটো একদম কলেজে দিব যে কলেজত তেওঁ এটেণ্ডেঞ্চ কেনেকুৱা, ইণ্টাৰনেল যিবিলাক তেওঁলোকৰ এক্সাম হৈছে বা এছাইনমেণ্ট যিবিলাক প্ৰজেক্ট যিবিলাক সেইবিলাকৰ আণ্ডাৰত দিব। এই 10% আহিব ক'ৰ পৰা? এইখিনি পাৰ্চেণ্টেজৰ প্লাছ কৰি যদি ছাত্ৰ এজনে 90 পায়, যিটো আমি দেখিছোঁ 50, 80, 10 মানে 90, এই 90 যদি তেওঁ এজন ছাত্ৰই পাই যায় তেতিয়া কি হ'ব? তেওঁৰ কাৰণে 10%এই গুচি আহিব। এইটো কাউন্সিলে দিয়া নম্বৰ বুলি কৈছে। কাউন্সিলে দিয়া নম্বৰ মিনছ কাউন্সিলে ভৰাই নিদিয়েহি, সেইটোও কলেজেই দিব। কিন্তু কলেজে এই নম্বৰটো দিয়াৰ দৰে এই নম্বৰটো দিব নোৱাৰে। এই নম্বৰটোৰ বেষ্ট হ'ল এই নম্বৰকেইটাৰ ওপৰত। অৰ্থাৎ এজন ছাত্ৰই যদি 90% পায় তেতিয়াহ'লে তেওঁ কি হ'ব? 10%এই দিয়া হ'ব। অৰ্থাৎ তেওঁ কি হ'ল? 10%এই পৰীক্ষাত পাই যাব। ঠিক ইভালুৱেশ্যন ছিষ্টেমটো তেনেকৈ কোৱা হৈছে। নেক্সট আহিলে আৰ্টছ এণ্ড কমাৰ্চ। আৰ্টছ কমাৰ্চৰ কাৰণে আমি চাই লওঁ। আৰ্টছ কমাৰ্চৰ কাৰণেও যিটো ফাৰ্ষ্ট ছিষ্টেম এইটো একেই, মানে মেট্ৰিকত হায়েষ্ট নম্বৰ পোৱা 3খন ছাবজেক্টৰ পৰা কি কৰিব? 50% আহিব। ঠিক আছে। ইয়াৰ পাছত যিহেতু আৰ্টছ এণ্ড কমাৰ্চৰ কি নাথাকে? প্ৰেক্টিকেল নাথাকে। গতিকে সেই ছাত্ৰ ছাত্ৰীসকলক 40% কোনে দিব? কলেজেই দিব লাগিব। কলেজে কিহৰ ওপৰত বেছ কৰিব? কলেজে বেছ কৰিব কিহৰ ওপৰত? যে যিবিলাক তেওঁলোকে টেষ্ট পাতিছিলে। এতিয়া বহুত কলেজে কি হৈছে? টেষ্ট পৰীক্ষা পাতিছিলে, হায়াৰ ছেকেণ্ডেৰীৰ আগত টেষ্ট পাতিছে, তাৰপিছত টাৰ্মিনেল পাতে, ইউনিট টেষ্ট পাতে, সেইবিলাকৰ ওপৰত এছাইনমেণ্ট দিয়ে, বিভিন্ন ধৰণৰ প্ৰজেক্ট দিয়ে। মুঠতে গোটেই ষ্টুডেণ্টটোৰ যিবিলাক কলেজ ৱৰ্ক হয়, মানে যিখিনি তেওঁলোকৰ এডুকেশ্যনেল যিখিনি এক্টিভিটিজ সেইখিনিৰ ওপৰত ভিত্তি কৰি কলেজে এই 40% মাৰ্কছ দিব লাগিব। আৰু এই 40 + 50 হ'ল 90%। এই 10%টোৰ কথাটো একেই হয়। গতিকে ইয়াত 10%টো আকৌ কেনেকৈ আহিব? যদি এজন ছাত্ৰই ইয়াত ধৰিলোঁ 80% পালে,
তেতিয়াহ'লে তেওঁৰ কাৰণে কিমান আহিব 8 মাৰ্কছ আহিব এই 10ৰ পৰা 8 আহিব গতিকে তেনেকৈ এই মাৰ্কছটো দিয়া হ'ব ঠিক আছে এটা ছাত্ৰ ছাত্ৰীসকলক মই আগতেই কৈছোঁ যে তেওঁলোকে আগতে কি কৰিছে সেই কৰ্মৰ ভিত্তিত এবাৰ মাৰ্কিং হ'ব নেক্সট আহিলে ভকেশ্যনেল কোৰ্চ যিবিলাকৰ আছে যিবিলাক বহুত ছাত্ৰ ছাত্ৰী ভকেশ্যনেল কোৰ্চৰ আছে তেওঁলোকক কি হ'ব 50 মাৰ্কছ কি মেট্ৰিকৰ 3খন ছাবজেক্টৰ হায়েষ্ট নম্বৰৰ পৰা 50 মাৰ্কছ দিয়া হ'ব নেক্সট যিহেতু তেওঁলোকৰ কি হৈছে বেছিভাগ প্ৰেক্টিকেলেই হয় গতিকে তেওঁলোকৰ থিয়ৰী পেপাৰ 40%টো প্ৰেক্টিকেলৰ নম্বৰ থাকেই গতিকে 40% পৰা দিয়া হ'ব প্ৰেক্টিকেলৰ পৰা আৰু 10% একে এই 90%ৰ ওপৰত ভিত্তি কৰি পেলাই দিয়া হ'ব গতিকে বিশেষভাৱে এই তিনিটা ষ্ট্ৰীমৰ বাবে যিটো মেথড সেইটোৱেই নেক্সট আমি ইয়াত আৰু কিছু কথা আহিব যিহেতু বেটাৰমেণ্ট বহুত ষ্টুডেণ্টে দিছে মানে 2020 দিয়া বহুত ষ্টুডেণ্টে 2021ত বেটাৰমেণ্টৰ ফৰ্ম ফিল আপ কৰি থৈছে সেইসকলক মাৰ্কছটো কেনেকৈ দিব সেইটো আমি চাওঁ সেইটোও কৈছে যিসকলে 3rd ডিভিজন পাইছিলে তেওঁলোকে মাৰ্কছটো ইনক্ৰিজ কৰিবৰ কাৰণে বেটাৰমেণ্ট দিছিলে দিয়াৰ মানে প্ৰস্তুতি চলাইছিলে তেওঁলোকক কি কৰা হ'ব 10% দিয়া হ'ব 10% তেওঁলোকৰ এড কৰি দিয়া হ'ব মাৰ্কশ্বিটত নেক্সট 2nd ডিভিজন যিসকলে পাইছে তেওঁলোকক 7% আৰু 1st ডিভিজন যিসকলে পাইছিলে বেটাৰমেণ্ট দিয়াৰ তেওঁলোকে প্ৰস্তুতি চলাইছিলে তেওঁলোকক কি কৰা হ'ব 5% ইনক্ৰিজ কৰি দিয়া হ'ব গতিকে এইসকল ছাত্ৰ ছাত্ৰী খুব বেছি হাৰ্ড নহয় এওঁলোক প্ৰফিটেই হ'ব নেক্সট আহিলে কম্পাৰ্টমেণ্টেলৰ ক্ষেত্ৰত কম্পাৰ্টমেণ্টেল বহুত ছাত্ৰ ছাত্ৰীয়ে দিয়াৰ প্ৰস্তুতি চলাই আছিলে গতিকে সেই ছাত্ৰ ছাত্ৰীসকলৰ কথাটো কেনেকুৱা হ'ব 150ৰ পৰা 225ৰ ভিতৰত যিসকল ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকৰ মাজত যিসকলে কম্পাৰ্টমেণ্টেল দিম বুলি ভাবিছিলে তেওঁলোকক 10% দিয়া হ'ব নেক্সট 225 to 299 তেওঁ ভিতৰত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক 7% দিয়া হ'ব আৰু যিসকলে 300 এবভ পাই আছিলে কিন্তু কিবা কাৰণে কম্পাৰ্টমেণ্টেল দিব লগা হৈছে তেওঁলোকক 5% মাৰ্কছ তেওঁলোকৰ মাৰ্কছৰ সংযোগ কৰা হ'ব এইখিনিয়ে হ'ল প্ৰথম ইভালুৱেশ্যন ছিষ্টেমৰ কথা নেক্সট ইয়াত অল ছাবজেক্ট কিছুমানে বেটাৰমেণ্ট দিব খুজিছে তেনেকুৱা ক্ষেত্ৰতো কিছু কথা ঘোষণা কৰা হৈছে কিন্তু ছিষ্টেমটো একেই 10%, 7%, 5%. গতিকে আমি হায়াৰ ছেকেণ্ডেৰী ছিষ্টেমটো নিশ্চয় বুজি পাইছোঁ নেক্সট SSLCৰ যিটো ছিষ্টেম আমি সেইটো চাম মেট্ৰিকৰ যিটো ছিষ্টেম মেট্ৰিকৰ ছিষ্টেমটোত যিহেতু হায়াৰ ছেকেণ্ডেৰীৰ দৰে স্ক'প যিহেতু হায়াৰ ছেকেণ্ডেৰীত কি হৈছে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ 2টা বছৰ আছে গতিকে 2টা বছৰ ইভালুৱেশ্যনটো এই 40% আৰু এই 10%ত সোমাই যাব 2টা বছৰত কি কৰিছিলে ছাত্ৰ ছাত্ৰীসকলে কিন্তু মেট্ৰিকত সেই কথাটো যিহেতু নাহিব গতিকে মেট্ৰিকত 9 টো বেষ্ট হ'ব 10 টো বেষ্ট হ'ব গতিকে মেট্ৰিকৰ যিটো ছিষ্টেম ইভালুৱেশ্যন ছিষ্টেম সেইটো হৈছে কি 40+40+20 অৰ্থাৎ 40% আহিব 9ৰ যিখিনি তেওঁলোকৰ পৰীক্ষাৰ ৰিজাল্ট সেই ৰিজাল্টৰ পৰা আহিব 40% 10ৰ যি প্ৰি টেষ্ট হৈছিলে প্ৰি টেষ্টৰ ৰিজাল্ট তাৰ আগৰ যিখিনি ইভালুৱেশ্যন প্ৰচেছ ইণ্টাৰনেল ইভালুৱেশ্যন আছে সেইখিনিৰ পৰা আহিব 40% এই 20% কোনে দিব আকৌ কলেজেই দিব স্কুলবিলাকেই দিব লাগিব 20% হে ইণ্টাৰনেল এক্টিভিটিজৰ পৰা 20% আহিব অ'কে ইয়াৰ লগত এটা কথা আছে যেহেতু শিক্ষামন্ত্ৰী মহোদয়ে যেতিয়া সংবাদমেল পাতিছে তাত এই কথাটো কৈছে যে 90%ৰ এবভ কি হৈছে স্কুলবিলাকত প্ৰি টেষ্ট হৈছিলে মানে মেট্ৰিকৰ আগৰ যিটো পৰীক্ষা হয় সেইটো হৈছিলে কিন্তু তাতো বোলে 2-1খন মানে 10% মিনিমাম 10%তকৈ মিনিমাম হ'ব সিমানখিনি স্কুলে কি আছিলে প্ৰি টেষ্ট পাতিব পৰা নাছিলে গতিকে সেইখিনি স্কুলৰ বাবে কি হৈছে 70% 9 বেচিছ হ'ব 70% 9 আৰু 30% কি হ'ব 30% 10 বেচিছ মানে আৰু ইণ্টাৰনেল 10ত যিখিনি হৈছে প্ৰি টেষ্ট নাই যদিও এতিয়া এই কথাটোত কিন্তু এটা কথা কৈছে যে 70-30% এই যিখন স্কুল হয় সেই স্কুলবিলাকৰ কিন্তু ৰিজাল্টটো কি হ'ব লাগিব তেওঁলোকৰ 3টা বছৰত যিটো ৰিজাল্ট হৈছে সেই ৰিজাল্টটোতকৈ 10%ৰ ভিতৰত তেওঁলোকৰ ভাল ৰিজাল্ট হ'ব লাগিব তাতকৈ যদি বোলে আমি এবাৰ ল'ৰা ছোৱালী একদম পূৰা পাছ কৰাই দিওঁ এনেকুৱা ছিষ্টেম কিন্তু নহ'ব সেই কথাটো ইয়াত কোৱা হৈছে ঠিক আছে এতিয়া ইভালুৱেশ্যন প্ৰচেছটো গোটেই প্ৰচেছটো আমাৰ যিমানখিনি মনত আহিছে ইমানখিনিয়ে আৰু হয়তো 2-এটা থাকি গৈছে কিন্তু সেইখিনি আলোচনা কৰিব খোজা নাই ঠিক আছে এতিয়া ইয়াৰ পাছত এটা কথা কৈছে শিক্ষামন্ত্ৰী মহোদয়ে সকলোতকৈ এটা গুৰুত্বপূৰ্ণ কথা কৈছে সেইটো হ'ল কি যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ইভালুৱেশ্যন প্ৰচেছটোত দ্বাৰা তেওঁলোক সন্তুষ্ট নহয় সেইসকল ছাত্ৰ ছাত্ৰীয়ে কি কৰিব পাৰিব 15 ছেপ্টেম্বৰৰ ভিতৰত যদি দেশৰ পৰিস্থিতি ভাল হয় ৰাজ্যৰ পৰিস্থিতি ভাল হয় তেতিয়াহ'লে 15 ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা পাতিব গতিকে তেওঁলোকে কি কৰিব পাৰিব পৰীক্ষা দিব পাৰিব ঠিক আছে সেইটো প্ৰথম কথা কিন্তু তাত দুটা অপশ্যন
শিক্ষামন্ত্ৰী মহোদয়ে কৈছে এটা অপশ্যন কৈছে যে যিসকল সুখী নহয় তেওঁলোকৰ মাৰ্কছটো অধিক ভাল কৰিবৰ কাৰণে বেটাৰমেণ্ট দিব পাৰিব। অৰ্থাৎ তেওঁলোকে কি কৰিব পাৰিব, তেওঁলোকৰ মাৰ্কছটো অধিক ভাল কৰিবৰ কাৰণে পৰীক্ষাটো দিব পাৰিব। তেওঁলোক সন্তুষ্ট নহয়, গতিকে তেওঁলোকে পৰীক্ষা দিব পাৰিব, প্ৰথম কথা। দ্বিতীয়ত এটা সকলোতকৈ গুৰুত্বপূৰ্ণ কথা কৈছে, যিটোৱে বহুতো ছাত্ৰ ছাত্ৰীৰ মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, অভিভাৱকৰ মনতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সেইটো হ'ল যে এই যিখন মাৰ্কশ্বিট দিয়া হ'ব, এই মাৰ্কশ্বিটখনৰ পৰা মাৰ্কশ্বিটখনে যিখিনি নম্বৰ বা যিটো পাৰ্চেণ্টেজ থাকিব, সেই পাৰ্চেণ্টেজটো কালিলৈ মানে ভৱিষ্যতলৈ যিকোনো ধৰণৰ আসাম গভৰ্ণমেণ্টৰ যি চাকৰি, সেই চাকৰিৰ বাবে য'ত য'ত চোৱা হয়, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী নম্বৰক বিশেষভাৱে গুৰুত্ব দিয়া হয়, সেই চাকৰিৰ বাবে সেই মাৰ্কশ্বিটখন উপযুক্ত নহ'ব। গতিকে এটা ডাঙৰ কুৱেশ্যন মাৰ্ক থাকি গৈছে এই কথাটোত। যদিহে সেই মাৰ্কশ্বিটখন গুৰুত্বপূৰ্ণ নহয়, তেনেহ'লে আমি ভাবোঁ যে ইমান এটা প্ৰচেছ বা ডাঙৰ প্ৰচেছ কৰাৰ কিবা প্ৰয়োজন আছিলে জানো? যে ছাত্ৰ ছাত্ৰীসকলক মাৰ্কিং ব্যৱস্থাটো ছাত্ৰ ছাত্ৰীসকলক পাছ কৰাই দিয়াহেঁতেনো ভাল হ'লহেঁতেনচোন, যদি সেই মাৰ্কশ্বিটখনৰ ভৱিষ্যতলৈ গুৰুত্ব নাই। গতিকে এই দুটা কেটেগৰীৰ ল'ৰা ছোৱালীয়ে কি কৰিব পাৰিব, ভৱিষ্যতে যিসকলে ভাবিছে যে মই অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত যিকোনো চাকৰি কৰিম, যেনে টেট শিক্ষকৰ ক্ষেত্ৰত কি হয়, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী যিখিনি নম্বৰ হয়, সেই নম্বৰটো যোগ কৰা হয়, তাৰপিছত আৰু টেটত যিটো নম্বৰ পাইছে সেই নাম্বাৰটো যোগ কৰা হয়। গতিকে সেই নাম্বাৰখিনি যোগ কৰি কি কৰা হয়, কোৱালিফাইড কৰা হয়। এতিয়া ঠিক তেনেকৈ আমি অকল টেটৰ ক্ষেত্ৰতে নহয়, কাইলৈ কলেজত চাকৰি কৰিব যাওঁতেও ঠিক তেনেকুৱা, মানে প্ৰতিটো এডুকেশ্যন ইনষ্টিটিউশ্যনত যদি কোনোবাই কাইলৈ ভাবে যে মই কিবা কৰিম, চাকৰি কৰিম, তেতিয়াহ'লে তেওঁলোকক কি হৈছে, হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ মাৰ্কশ্বিটৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰে। এতিয়া সেই ক্ষেত্ৰত চৰকাৰে কৈছে যে যদি তেওঁলোকে ভৱিষ্যতে ভাবে যে মই শিক্ষক হ'ম, মই প্ৰফেচাৰ হ'ম, বা চৰকাৰী চাকৰি অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত চৰকাৰী চাকৰি কৰিম, যিবিলাকত সেই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী গুৰুত্ব দিয়ে, সেই ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব, পৰীক্ষা দি এতিয়াই এই বছৰটোতে পৰীক্ষা দি পেলাই তেওঁলোকে কি কৰিব লাগিব, নিজৰ মাৰ্কশ্বিটখন সেই অনুপাতে বনাই থ'ব লাগিব। নহ'লে এই যিটো পৰীক্ষাত এইটো ইভালিউশ্যন ছিষ্টেমত যিখন মাৰ্কশ্বিট দিব, সেই মাৰ্কশ্বিটখনৰ তাত কাম নহ'ব। এতিয়া সেইটো এটা সকলোতকৈ ডাঙৰ প্ৰশ্ন, যিহেতু এতিয়া মেট্ৰিক দিয়া ষ্টুডেণ্ট এজন 15-16 ইয়াৰ্ছ আৰু হায়াৰ ছেকেণ্ডেৰী দিয়া ষ্টুডেণ্ট এজন 18-19 ইয়াৰ্ছ হয়। এই বয়সত ছাত্ৰ ছাত্ৰীয়ে যদিও এইম এটা সকলো ছাত্ৰ ছাত্ৰীয়ে গ্ৰহণ কৰে, কিন্তু আমাৰ অসমত এই পৰিৱেশটো নাই যে ছাত্ৰ ছাত্ৰীসকলে এতিয়া এটা এইম ল'লে আৰু ভৱিষ্যতে সেই এইমটো তেওঁলোকে পূৰণ কৰিব পাৰিব। গতিকে এই সময়ত তেওঁলোকে কেতিয়াও সিদ্ধান্ত ল'ব নোৱাৰে যে কি পঢ়িম, কি চাকৰি কৰিম, যিহেতু ভৱিষ্যতে তেওঁলোকৰ কেৰিয়াৰটো কেনেকৈ বনি গৈ আছে আৰু গৈ তেওঁলোক ক'ত উপস্থিত হৈছে, সময় কেতিয়াবা নিৰ্ধাৰণ কৰি দিয়ে। যিহেতু সেইটো এটা স্বাভাৱিক কথা, প্ৰক্ৰিয়া সেইটোৱে চলি আছে, কোনেও ভবা নাই যে মই আমুক হ'ম, সেইটোৱে হ'ব পাৰিছে। গতিকে এতিয়া কথাটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলে এতিয়াই সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব, যিহেতু এইটো সংবাদমেলত শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে এতিয়াই সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব যে তেওঁলোকে ভৱিষ্যতে এই চাকৰিকেইটা কৰিব নেকি। যদি কৰে তেতিয়া কি কৰিব লাগিব, তেওঁলোকে যিটো স্পেচিয়েল এক্সাম হ'ব, শিক্ষামন্ত্ৰী মহোদয়ে কোৱাৰ মতে যে 2022 হ'লেও কি হৈছে পৰীক্ষা পাতিব। গতিকে সেই পৰীক্ষাটো তেওঁলোক দিবলৈ সাজু হৈ থাকিব লাগিব। গতিকে এইখিনিতে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল নিশ্চয় হতাশ হ'ব যে কি কৰিব কি নকৰিব, এয়া সিদ্ধান্ত তেওঁলোকে সোনকালে ল'ব লাগিব যে পৰীক্ষা দিবনে নিদিয়ে, যিহেতু এইটো এটা ডাঙৰ সমস্যা হ'ব। ইয়াৰ লগত আৰু এটা কথা আহিলে যে যিসকলে বেটাৰমেণ্ট দিয়ে তেওঁলোকেও পৰীক্ষা দিব, যিসকলে চাকৰি কৰিম বুলি ভাবে তেওঁলোকেও পৰীক্ষা দিব লাগিব। এতিয়া কথাটো হ'ল বেটাৰমেণ্ট দিয়াসকলক নম্বৰটো ইনক্ৰিজ কৰি দিলে, আকৌ যিসকলে চাকৰি কৰিম বুলি ভাবে তেওঁলোকক কি কৰিব, মানে সমস্যাটো সেইখিনিতো এটা আছে। যি কি নহওক সেইটো এটা সমস্যা। গতিকে সেইটো সময়ত কি হয় দেখা যাওক, ছাত্ৰ ছাত্ৰীসকল বিশেষ হতাশ হ'ব নালাগে, যিহেতু এইটো এটা সময়ত নিশ্চয় এই সিদ্ধান্তটোৰ ওপৰত নিশ্চয় চিন্তা চৰ্চা হ'ব। এতিয়া নেক্সট আৰু এটা প্ৰশ্ন নিশ্চয় আমাৰ মনলৈ আহিব, যিহেতু 3খন ছাবজেক্টৰ 3টা বিষয়ৰ নম্বৰৰ পৰা 50% আনিব মেট্ৰিকৰ হায়েষ্ট পোৱা। এতিয়া সেই মাৰ্কশ্বিটখন, যিখন মাৰ্কশ্বিট দিব, সেই মাৰ্কশ্বিটখন কেনেকৈ বনাব, যিহেতু হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টৰ কি হ'ব 5টা ছাবজেক্ট, মেট্ৰিকৰ 5টা ছাবজেক্ট, এই ছাবজেক্টবিলাকত ছাবজেক্ট ৱাইজ নম্বৰটো কেনেকৈ ডিভাইড কৰিব এতিয়ালৈকে স্পষ্ট নহয়। আৰু আছে কিছু কথা নিশ্চয়। গতিকে মাৰ্কশ্বিটখনৰ ক্ষেত্ৰতে সকলোতকৈ সমস্যাটো ডাঙৰ হ'ব। গতিকে এতিয়া ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকলে কি কৰিব, যিহেতু প্ৰতিখন কলেজত এক্সাম হ'বই, এণ্ট্ৰেঞ্চ হ'বই, এণ্ট্ৰেঞ্চ দি তেওঁলোকে বিভিন্ন ধৰণৰ
তেওঁলোকৰ ভৱিষ্যতৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। এতিয়া এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী মহোদয়ে আৰু এটা কথা কৈছে যে এই যিটো কৈছে যে পৰীক্ষা দিবই লাগিব সেইসকল ছাত্ৰ ছাত্ৰীয়ে যিসকলে ভৱিষ্যতে আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত চাকৰি কৰিম বুলি ভাবিছে। এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী মহোদয়ে এটা কথা কৈছে যে এই বছৰটো লোকচান নহওক, ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাওক, সেইটো কাৰণে এই ইভালুৱেশ্যন ছিষ্টেমটো কৰা হৈছে বুলি কৈছে। সম্পৰ্কত ছাত্ৰ ছাত্ৰীসকলক ইমানখিনি কথাই অৱগত কৰিলোঁ। যদি কাৰোবাৰ মনত কিবা প্ৰশ্নৰ সৃষ্টি হয় তেনে সকলোৱে প্ৰশ্ন জনাব পাৰে বা ভৱিষ্যতলৈ তেওঁলোকে নিশ্চয় অপেক্ষা কৰিব লাগিব। নিশ্চয় এই যি পদ্ধতি এই পদ্ধতিৰ ওপৰত নিশ্চয় আৰু আলোচনা সমালোচনা হ'ব। গতিকে আমি অপেক্ষা কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।